নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এনেকুৱা এটা বিউটি টিপছ দিবলৈ ওলাইছোঁ, একেবাৰে সৰু হয়, কম খৰচতে হয় আৰু একেবাৰে মুখখনৰ ৰংটো ইমানেই বেছি গ্ল' কৰিব, মুখখনৰ উজ্জ্বল বাঢ়িব, ৰং বগা হ'ব আৰু স্কিনৰ অসমান এই ঠাইত কেতিয়াবা ক'লা দেখা হয় আৰু এই অংশত ক'লা দেখা হয়, তেনেকুৱা সমস্যাবোৰ নোহোৱা হয়। সকলোবোৰ সমস্যা নাইকিয়া কৰি স্কিনখনৰ ৰংটো সমান কৰি পেলাব, মিহি কৰিব আৰু উজ্জ্বল কৰিব আৰু একদম লাইটৰ দৰে জিলিকি থাকিব, একদম শ্বাইনিং কৰিব স্কিনখনে। তেনেকুৱা এটা মই সহজ এটা বিউটি টিপছ লৈ আনিছোঁ, যিটো 21 দিন ব্যৱহাৰ কৰি আপোনালোকে চাব। চোৱাৰ পাছত ৰিজাল্টটো পাব, একেদিনায়ো পাব ৰিজাল্টটো কেনেকুৱা লাগে। মই প্ৰথমতে এতিয়া দেখুৱাবলৈ লৈছোঁ। 4টা বাদাম তিয়াই থৈ দিছোঁ, পানী দিছোঁ অকণমান ভালদৰে ভিজিবলৈ দিম, তেতিয়া বাকলিকেইটা ধুনীয়াকৈ এৰাই আহিব আৰু তেতিয়া বটিবলৈও ভাল হ'ব। 6-7 ঘণ্টামান হ'ল সময়, আপোনালোকেও এনেকৈ তিয়াই ৰাখিব আৰু ৰাতি তিয়াই ৰাখি ৰাতিপুৱাও বটি ল'ব পাৰিব ধুনীয়াকৈ মিহি কৰি। আৰু এনেকৈ কম বস্তু বটিবলৈ, মিক্সিত বটিবলৈ অকণমান অসুবিধা হয়, সেইবাবে মই পটাখনতে ধুনীয়াকৈ মিহি কৰি বটি লওঁ। আৰু মিক্সিত বটিলে ভালদৰে মিহিও নহয় বা খুন্দনাত বটিলেও ভালদৰে মিহি নহয়, সেইবাবে মই পটাখনতে বটি লওঁ বুলি লৈছোঁ। আৰু ইয়াৰ লগত মই মিক্স দিম গাখীৰ, আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ। বটোতেই মই গাখীৰ অকণমান মিক্স দি লৈছোঁ, বটিবলৈ আৰু ভাল হ'ব। আৰু গাখীৰ আৰু বাদাম গোটেই ৰাতিটো তিয়াই থ'লে বা 6-7 ঘণ্টা সময় তিয়াই ৰাখিলে কোমল হয় আৰু বাকলিটো এৰুৱাবলৈও সহজ হৈ পৰে। অকণমান দি দিওঁ। একদম মিহি হৈ পৰিছে আৰু এয়া মুখত লগাবলৈ বহুত ধুনীয়া হ'ব আৰু স্কিনৰ কাৰণে বহুত বেছিয়ে উপকাৰী হয়। সুন্দৰকৈ মিহিকৈ বটি আনিলোঁ, এইখিনি মই মুখত লগাম আৰু যদি ৰাতি শোৱাৰ আগত লগাব পাৰে, গোটেই ৰাতি লগাই ৰাতিপুৱা মুখখন ধুই দিব পাৰে। যদি অসুবিধা নাপায় তেতিয়াহ'লে বহুত ধুনীয়া ৰিজাল্ট পাব। 21 দিন একেৰাহে লগাব, লগোৱাৰ ফলত মুখখনৰ ৰং একদম সলনি হৈ পৰিব, আপোনাৰ একদম মানুহে চিনি নোপোৱা হৈ যাব, ধুনীয়া বগা হ'ব, উজ্জ্বল হ'ব, লাইটৰ দৰে জিলিকি থাকিব, গাখীৰৰ দৰে উজ্জ্বল হ'ব, তেনেকুৱা হ'ব স্কিনখনৰ ৰং। এতিয়া মই মুখখনত গোটেই সকলোতে লগাই দেখুৱাই দিছোঁ। যদি শোৱাৰ আগত লগাবলৈ অসুবিধা পায়, যেতিয়াই দিনৰ ভাগৰ ৰাতিপুৱা গা ধোৱাৰ আগতো লগাই ল'ব পাৰে বা ৰাতি শোৱাৰ আগতো লগাই লৈ পেলাই মুখখন ধুইও শুব পাৰে। বেষ্ট হৈছে ৰাতি শোৱাৰ আগত লগাই ৰাতিপুৱা মুখখন ধুই দিব পাৰিলে বেছি ধুনীয়া উজ্জ্বল হ'ব মুখখন। গোটেইখন মুখতে মই লগাই ল'লোঁ। এতিয়া মই যিমানখিনি সময় পাৰোঁ থাকি পেলাই মুখখন ধুই দিম। 20-15 মিনিট সময় থাকি মুখখন ধুই দিম। সঁচাকৈ মোৰ এইটো ব্যৱহাৰ কৰি বহুত বেছি ভাল লাগে আৰু স্কিনৰ কোনো ধৰণৰ এইবিলাক বস্তুৱে ছাইড ইফেক্ট নকৰে। ধুই আহি আপোনালোকক দেখুৱাম মই। মুখখন ধুই আহি গ'লোঁ। স্কিনখন ইমান ধুনীয়া উজ্জ্বল কৰে, কোমল কৰে, মানে নিজকে নিজে মোৰ বহুত ভাল লাগিছে। আপোনালোকে ব্যৱহাৰ কৰি চাবচোন। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।